নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ ইতিমধ্যে আপোনালোকে গম পাইছে যে TEELPUPৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন 6 তাৰিখৰ পৰা আৰম্ভ হ'ব। এতিয়া 6 তাৰিখে আছে ডকুমেণ্ট ভেৰিফিকেশ্যন। যিসকলে স্পৰ্টছৰ চাৰ্টিফিকেট দি এপ্লাই কৰিছিলে তেওঁলোকৰ 6 তাৰিখৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু যিসকলে NCC চাৰ্টিফিকেট দি এপ্লাই কৰিছিলে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 13 তাৰিখৰ পৰা, আৰু যিসকলে কালচাৰেল চাৰ্টিফিকেট দি TEELPUPৰ বিজ্ঞাপনত এপ্লাই কৰিছিলে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 18 তাৰিখৰ পৰা। এতিয়া আমাক বহুতো কেণ্ডিডেটে যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট সেই লিষ্টখন পোৱা নাই বুলি যোগাযোগ কৰি আছে আৰু সুধি আছে। সেয়েহে আপোনালোকৰ বাবে এই লিষ্টখন আমি লৈ আহিলোঁ যাতে সকলোৱে 6 তাৰিখৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট সেই লিষ্টখন পাব পাৰে, তেওঁলোকৰ নামটো আহিছেনে নাই সেইটো চাব পাৰে। আহকচোন 6 তাৰিখৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিখন স্পৰ্টছৰ লিষ্ট সেই লিষ্টখন চাই লওঁ। এইখন 6 তাৰিখৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট হয়। ইয়াত আপোনালোকৰ নামটো আছে নাই চাই ল'ব। ইয়াত 1 নম্বৰত আছে আব্বাছ আলী, নেক্সট 2 নম্বৰত আছে আব্দুল। তাৰপিছত আপোনালোকে ইয়াত চাই ল'ব, স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকৰ নামবোৰ আছেনে নাই। তেনেকৈ টেবুল নম্বৰ দিয়া আছে, ইয়াত যিটো সময়টো দিয়া আছে সেইমতে আপোনালোকৰ নাম, কেণ্ডিডেটৰ নাম আৰু কেণ্ডিডেটৰ ফাদাৰ্ছ নেম দিয়া আছে, আৰু যি নাম্বাৰ এনৰলমেণ্ট নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেই নাম্বাৰটো দিয়া আছে, আৰু LPUP সেয়া দিয়া আছে, কোনটো এপ্লাই কৰিছে আপোনালোকে সেইখিনি দিয়া আছে। আপোনালোকে ভিডিঅ'টো লাহে লাহে চাই ল'ব, তাৰপিছত তাৰ যিটো স্ক্ৰীনশ্বট মাৰি চাই ল'ব আপোনালোকৰ নামটো আছেনে নাই, যিসকলে স্পৰ্টৰ কোটাত এপ্লাই কৰিছিলে তেওঁলোকে। আৰু এবাৰ যিটো স্পৰ্টছ বা কালচাৰেল বা NCC সেইখিনি কোটাত যথেষ্টখিনি প্ৰাৰ্থীৰ নাম আহিছে, আৰু DW এই ক্ষেত্ৰত অলপ সঠিককৈ তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ বিশেষ চেষ্টা চলাই আছে, আৰু সেয়েহে তেওঁলোকৰ বাবে যথেষ্টখিনি তেওঁলোকে সময় লৈছে, আৰু আশা কৰোঁ সকলোখিনি ঠিকেই হৈ যাব নিশ্চয়। আৰু যি স্পৰ্টছ বা কালচাৰেল আৰু NCC চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখিনি যাতে সকলোৱে সঠিক হয়, আৰু DW এই ক্ষেত্ৰত নিশ্চয় কঠোৰ হ'ব যাতে সকলো ডকুমেণ্টছখিনি যাতে ভালকৈ চাব পাৰে, আৰু লগতে যিসকল উপযুক্ত প্ৰাৰ্থী তেওঁলোকে যাতে এই নিযুক্তি লাভ কৰে সেই ক্ষেত্ৰত যাতে সকলোবোৰ সঠিক হয়, কিয়নো এটা চাকৰি সকলোৰে কাৰণে অতি গুৰুত্বপূৰ্ণ, আৰু ইয়াত 1 নম্বৰ 2 নম্বৰ মাৰ্কে যথেষ্টখিনি প্ৰভাৱ পেলায়। কিছুমানে পইণ্টৰ বাবেও চাকৰি এটা পাবলৈ সক্ষম নহয়। সেয়েহে যাতে উপযুক্ত প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰে সেই ক্ষেত্ৰত নিশ্চয় DWয়ে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব, সঠিককৈ সকলো নিযুক্তি দিব। আৰু আমাৰ যিসমূহ নিযুক্তি প্ৰক্ৰিয়া, লাষ্ট যি PTR নিযুক্তি প্ৰক্ৰিয়া আছিল তাতো যথেষ্টখিনি তেওঁলোকে চাইছিলে, যথেষ্টখিনি দিশত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছিলে, আৰু এইবাৰ নিযুক্তিটো যথেষ্টখিনি পলম হৈছে, কিয়নো শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে যে নিযুক্তি যিখিনি কাম সেইখিনি যাতে তেওঁলোকে নিয়াৰিকৈ সঠিককৈ যাতে কৰিব পাৰে সেইকাৰণে কিছু নিযুক্তিত পলম হৈছে, আৰু সকলো ডকুমেণ্ট তন্নকৈ তেওঁলোকে পৰীক্ষা কৰিব বুলি সংবাদ মাধ্যমৰ আগত জনাইছে। সেয়া DLEDৰ চাৰ্টিফিকেটেই হওক বা BEDৰ চাৰ্টিফিকেট বা টেটৰ চাৰ্টিফিকেট, লগতে অন্যান্য যিসমূহ চাৰ্টিফিকেট ডিগ্ৰী, হায়াৰ ছেকেণ্ডেৰী, লগতে এইখিনি চাৰ্টিফিকেটো তেওঁলোকে তন্নকৈ সকলোখিনি পৰীক্ষা নিৰীক্ষা কৰিব, আৰু তেওঁলোকৰ লগত যথেষ্টখিনি মেছেজ বা ইমেইল যথেষ্টখিনি অভিযোগ গৈছিলে। সেয়েহে এইখিনিৰ প্ৰতি লক্ষ্য ৰাখি নিশ্চয় DWয়ে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামসমূহ এইবাৰ অলপ আগতকৈ কিছু বেলেগ ধৰণে কৰিবলৈ চেষ্টা কৰিছে। এইখিনি আপোনালোকে চাই থাকিব কিমানখিনি নাম আহিছে। এদিনত 100টা প্ৰাৰ্থীৰ নাম আহিছে, আপোনালোকৰ নামটো আছে নাই চাই ল'ব। এয়া আছিলে আজি ভিডিঅ'টোৰ কিছু কথা। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। ধন্যবাদ।